নমস্কাৰ, মোৰ নাম জুবাইৰ ৰহমান। মই দুদিনমান আগত 28 তাৰিখত বজৰং দলে বিজনীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই প্ৰতিবাদ কাৰ্যসূচীত মই এখন হিন্দু বিৰোধী কমেণ্ট কৰিছিলোঁ। পিছত হিন্দু ৰাষ্ট্ৰীয় বজৰং দলে মোৰ নামত এটা গোচৰ দাখিল কৰে। গতিকে মই সমূহ হিন্দু সমাজলৈ তথা ৰাষ্ট্ৰীয় বজৰং দললৈ মই ক্ষমা খুজিছোঁ আৰু আগন্তুক দিনত এনেকুৱা মোৰ ভুল নহয় তাৰে মই প্ৰতিশ্ৰুতি দিছোঁ। আচ্ছা, তুমি এই যে যিটো মন্তব্য লিখিছা, কি কাৰণ লিখিব লগা হ'ল তোমাৰ? মানে তেতিয়া মোৰ মাথায় কাম কৰা নাছিল, গতিকে মই এইটো ভুলতে দিছোঁ। কাৰণে এনেকুৱা কোনো সংগঠনে তোমাক ইনফ্লুৱেঞ্চ কৰিছিলে নেকি এইটো মন্তব্য কৰাৰ কাৰণে? কৰা নাই। তেনেহ'লে তুমি এটা পোষ্ট কৰিছিলা, তুমি আমচুৰ উপসভাপতি বুলি তুমি আছিলা, দিয়া আছিলে। তো সেই পোষ্টটো তুমি পোষ্টটো হোৱাৰ পিছত তুমি পোষ্টটো ডিলিট কৰি দিলা, তুমি উপসভাপতি নহয় বুলি এটা পোষ্ট দিলা। তো এইটো কৰিবলৈ কোনোবাই তোমাক ইনফ্লুৱেঞ্চ কৰিছিলে নেকি? নাই কৰা, কিন্তু এইটো কৰাৰ কাৰণ হ'ল মই উপসভাপতি আছিলোঁ, কিন্তু ৰাতি মই ত্যাগ কৰিছোঁ আমচুৰ দলৰ সংগঠনৰ পৰা, যাতে আমচুৰ ওপৰত কোনো প্ৰেছাৰ নপৰে বা কোনো এটা কিবা দাখিল নহয়। কোনদিন ত্যাগ কৰিলা তুমি? মই যোৱাকালিয়ে তুমি ত্যাগ কৰিলা, মানে কালিলৈকে তুমি আমচুৰ উপসভাপতি আছিলোঁ, কিন্তু যেতিয়া এই ঘটনাটো হ'ল, মোৰ নামত গোচৰ ৰুজু হ'ল, তাৰপিছত মই আমচু ত্যাগ কৰিছোঁ।